নমস্কাৰ গাইস, মই সুস্মিতা স্বাগতম জনাইছো আকৌ এটা মিনি ব্লগ টাইপ লং ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰিছো সবে ভালে আছে। ময়ো অলপ চলপ ভালে আছো, কাৰণ আমি লৱাৰ আসামত থাকো। বাকি অসমৰ বিষয়টো সবে গমে পায়। ভগৱানক ইটোৱে কামনা কৰো আমাৰ আপাৰ আসামৰ মানুহ প্ৰকৃতিৰ পৰা হোৱা দুৰ্ঘটনাত যাতে ভাগি নপৰি জীৱন মৰণৰ যুদ্ধত জয় হ'ব পাৰে। তো ৰাতিপুৱা 7টা বজাত আমি চাহ পানী খাই ৰেডি। বৰ্তমান মই গা পা ধুই পানী চানী খাই ৰান্ধিব আহিছো পাকঘৰত। আকৌ এবাৰ কম আমাৰ পাকঘৰ ইগনৰ কৰিব পাৰিছেনে। মই চাউল বাছি আছো মুখ পেংদা পেংদি কৰি, কাৰণ আমাৰ চাউলত নিগনি হাগি থৈ গৈছে। তেনেদৰে মই ভালদৰে বাছি আৰু ভালদৰে ধুই কুকাৰত বহাই দিলো ভাত। কিন্তু মই এনেকে সৰু সৰু ব্লগ সদায় দিব পাৰিম, কিন্তু নেটৰ প্ৰব্লেম গাইস। আকৌ ইফালে চব্জিৰৰ প্ৰব্লেম, চব্জি নাই গাইস। যিহেতু আজি শনিবাৰ, তাকে ভাবি আছো কি বনাম এতিয়া। শনিবাৰে মানে আমাৰ বজাৰ শেষ হৈ যায়। এতিয়া মই ওলাই গৈছো দোকানলৈ। কেইটামান আলু আছে সোয়াবিনেদি বনাম বুলি, কিন্তু দোকানটো ইফালে বন্ধ, আকৌ পিছফালে খোলা আছে। সোমাই গলো পুতুককৈ। তাৰ পিছত ভন্টি সুধিলো সোয়াবিন আছে নাই বুলি কৈছে। খোলা সোয়াবিন আছে বুলি কৈছে, কিন্তু মই খোলা সোয়াবিন নলও, কাৰণ বালু বালু লাগে, বালি বালি মানে। তাৰ পিছত কি আৰু এনে ঘূৰি নাহিলো, কিবা খোৱা বস্তু আনিলো লগত। খাই খাই মাথা মাৰি আছো কি বনাম বুলি। তাৰ পিছত আলু কেইটাকে বইল বহাই দিলো পিটিকা বনাম বুলি। ইফালে ৰাতিপুৱাৰ চাহও আছিল, চাহটো গৰম কৰি খাই দিলো। মই কিন্তু চাহ পাগলো দে, মই চাহ খাই বহুত ভাল পাওঁ। তাৰ বাবে পেটটো তুমতুমকে ওলাই আহে। আৰু ইফালে ভন্টিক কাটিব দিছো কচু, মানে দিমাগত আহিছে যে কচু বনাম অলপমান জ্বলা জ্বলা কৰি। আঞ্জা নাই বুলি ক'লে কিবা না কিবা যোগাৰ কৰিবই লাগিব, যিহেতু আমি ছোৱালী হয়, কিবাটো যোগাৰ কৰি বনাবই লাগিব। আৰু ইফালে মোৰ আলু বইল হৈ গ'ল, একদম বঙালী ষ্টাইলত বনাইছো, যিহেতু আমি বঙালী। দুপৰীয়াৰ খানা ৰেডি গাইস, শুকান শুকান এনেকে খাম আমি গল টানি টানি, ঝোল নাই। আজিৰ ব্লগ এইখিনিতে সমাপ্ত কৰিলো। কেনে লাগিছে প্লিজ জনাব। একদম সৰু ব্লগ, নামেই দিছো মিনি ব্লগ টাইপ লং ব্লগ, কিন্তু লং নহয় একদম শৰ্ট। বাই বাই। সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰিব। থ্যাঙ্কস ফৰ ওয়াচিং।